আমি প্ৰথমবাৰলৈকে আপোনালোকে জানে যে চৰাইদেউ যেতিয়াই আচলতে ৱৰ্ল্ড হেৰিটেজৰ প্ৰক্ৰিয়াত গুচি গ'ল বা পালে, তাৰ পাছতে আমাৰ এই অঞ্চলবিলাক আচলতে ভিলেজ টুৰিজিম বা টুৰিজিমটো এটা খুব ইম্পৰ্টেণ্ট বস্তু হ'বলৈ গৈ আছে। আৰু তাক কেন্দ্ৰ কৰি আমি আমাৰ এই সামগ্ৰিক অঞ্চলটো, যিটো হৈছে দিখৌ এইপাৰে ৰাস্তাৰ আমাৰ ৰমণীআলিৰ এইপাৰে আৰু আপোনাৰ আমাৰ ধুধৰ আলিৰ এইপাৰে যিটো এনেকৈ ৰহদৈআলিক কেন্দ্ৰ কৰি আমি চন্তক পাঁচআলি হৈ আমি এই অঞ্চলটো এটা ক্ল'জ কেম্পাছ কৰি আমি এটা ভিলেজ টুৰিজিমৰ এটা ডাঙৰ প্ৰক্ৰিয়া আচলতে আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আৰম্ভ কৰিব বিচাৰিছোঁ। এই ভিলেজ টুৰিজিমৰ যিটো প্ৰক্ৰিয়া হ'ব, সেই প্ৰক্ৰিয়াটোৰ আমাৰ মূল বস্তু কেইটা হ'ব, আমি ভিলেজ এটা মিউজিয়াম কৰিব বিচাৰিছোঁ। সেই ভিলেজ মিউজিয়ামৰ যিটো প্ৰক্ৰিয়া, সেইটো প্ৰথম আমি আৰম্ভ কৰিব বিচাৰিছোঁ 17 জানুৱাৰীত। তাত আমি আমাৰ গাঁৱত কেন্দ্ৰ কৰি আচলতে এটা যিবিলাক আমি হেৰাই যোৱা সম্পদ, আজি আপোনালোকে জানে নাঙল জুৰুলি হওক বা ভিন্ন ধৰণৰ সা সামগ্ৰীবিলাকক সংগ্ৰহ কৰি আমি ভৱিষ্যতে টুৰিষ্টক মানে আকৰ্ষিত কৰিব পৰাকৈ এটি ভিলেজ মিউজিয়াম তৈয়াৰ কৰাৰ এটা আমি প্ৰক্ৰিয়া এই অনুষ্ঠানে ভৱিষ্যতৰ দিনত আমি লৈছোঁ। ঠিক একেটা সময়তে সেই দিনতে আচলতে আমি অনুবীক্ষণ এটা অনুষ্ঠান, শৈক্ষিক অনুষ্ঠান, নাম দিছোঁ আমি অনুবীক্ষণ। সেই অনুষ্ঠানটোত আমাৰ সামগ্ৰিক গোটেই অঞ্চলটোত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয় মহাবিদ্যালয়বিলাক আৰু আমাৰ ইয়াত সমাজ সচেতন যিসকল ব্যক্তি আছে, যিবিলাকে সমাজ এখন সংস্কাৰ কৰিব বিচাৰে, যিয়ে সমাজক লৈ এটা খুব আন্তৰিকতাৰে কাম কৰাৰ হেঁপাহ থাকে, তেওঁলোকক লৈ আমি এটা অনুবীক্ষণ নামৰ অনুষ্ঠান তৈয়াৰ কৰিছোঁ। সেই অনুষ্ঠানত শিৱসাগৰ জিলাৰ আমাৰ জিলাসমূহৰ আমাৰ স্কুলসমূহৰ বিদ্যালয়ৰ পৰিদৰ্শক উপস্থিত থাকিব। একেটা সময়তে শিৱসাগৰ জিলাৰ উপায়ুক্ত মহোদয়ে 100% আমাক কোৱা নাই থাকিম বুলি, কিন্তু তেওঁ আমাৰ সেই অনুষ্ঠানৰ আৰম্ভণি যিটো আমাৰ অপেনিং চেৰেমনি তাত থকাৰ কথা কৈছে। সমজিলা আয়ুক্তকো আমি ইতিমধ্যে নিমন্ত্ৰণ জনাইছোঁ। একেটা সময়তে আমাৰ সুলেখিকা তথা সাহিত্যিক জুৰি বৰা বৰগোহাঁই আমাৰ সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। আটাইতকৈ ডাঙৰ কথাটো এইটোৱে, তেওঁ আজিৰ তাৰিখত অসমৰ এগৰাকী খুব ভাল প্ৰতিষ্ঠিত লেখিকা জুৰি বৰা বৰগোহাঁই আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। DSP শিৱসাগৰ ক্ৰাইমৰ মইদুল ইছলাম ছাৰ, তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিবলৈ আহিব। আৰু সেই অনুষ্ঠানটোত আপোনালোকে জানে পদপথ পুথিভঁৰালৰ যিটো প্ৰতিষ্ঠাতা, যি আমাৰ অনিন্দিতা গগৈ, তাই জানে আপোনালোকে কালি পৰহি এটা অসমৰ ভিতৰতে এটা ব্যক্তিক্ৰমী অনুষ্ঠান, তেওঁ বাগানত তেওঁ প্ৰথমবাৰলৈকে অসমত চাহ বাগানৰ মাজত তেওঁ বুক ফেয়াৰ অনুষ্ঠিত কৰিলে। আৰু তেওঁ আমাৰ এই অনুষ্ঠানটোৰ এটা মুখ্য আকৰ্ষণ বুলি ভাবিছোঁ। আৰু সেই অনুবীক্ষণ অনুষ্ঠানটোত আমাৰ ছাত্ৰ ছাত্ৰী সমাজ সচেতন ব্যক্তিসকলৰ লগত তেওঁ মত বিনিময় কৰিব। আৰু সেই অনুষ্ঠানতে আপোনালোকে জানে যে টাই আহোমৰ সংগীতক আচলতে বিশ্ব প্ৰেক্ষাপটলৈ নিয়াত বা টাই আহোমক লৈ কাম কৰি থকা জ্যোতিমালা বুঢ়াগোহাঁই, আৰু জ্যোতিমালা বুঢ়াগোহাঁই আমাৰ ইয়াত গীত পৰিৱেশন কৰিবলৈ নাহে, কিন্তু আমাৰ ইয়াত তেওঁৰ সেই যিটো অনুবীক্ষণ অনুষ্ঠান, সেই অনুষ্ঠানটোত জ্যোতিমালা বুঢ়াগোহাঁইও ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ যিবিলাক আমাৰ জানে যে আমাৰ ইয়াতে আপোনালোকে আজি দেখিছে ৰাজুদা আছে, ৰাজুদাহেঁতে আমাৰ সাংস্কৃতিকভাৱে আমাৰ এই অঞ্চলত খুব ভাল কাম কৰি আছে। আৰু সেই আমি কলা সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকল আপোনালোকে জানে আমাৰ ইয়াতে জন্ম হৈছিল ভূপেন বৰা, জনতাৰ শিল্পী আছিল। একেটা সময়তে বসন্ত বায়নৰ কথা আপোনালোকে শুনিছিলে। সেই আমাৰ ইয়াতে এটা সাংস্কৃতিকভাৱে আমাৰ খুব ভাল এটা নাম আছিলে। আপোনালোকে আগতে যদি শুনিছিলে পাপৰি নাট্য সমাজ বুলি কয়, যি নাট্য সমাজে অসমৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰিছিলে, সেই গোটেই সাংস্কৃতিক পৰিৱেশটোক আমি এটা আকৌ যাতে উজ্জীৱিত কৰিব পাৰোঁ, তাৰ কাৰণে জ্যোতিমালা বুঢ়াগোহাঁইকো আমি নিমন্ত্ৰণ দিছোঁ। তেওঁ ইতিমধ্যে আহিম বুলি কৈছে। আৰু আমাৰ সেই অপেনিং চেৰেমনি তথা আমাৰ যিটো অনুবীক্ষণ নামৰ অনুষ্ঠান, সেই অনুষ্ঠানটোত তেওঁলোক উপস্থিত থাকিব। তাৰ পাছত আমি আপোনালোকক জনাবলৈ পাই আটাইতকৈ আনন্দিত অনুভৱ কৰিছোঁ, 18 জানুৱাৰী পুৱা 7:30 বজাত আমি হয়তো আমাৰ গাঁও অঞ্চলত এইবাৰ চাগে প্ৰথম হ'ব যে এটা ৱাকাৰথলন, আচলতে খোজ কঢ়া এটা পদযাত্ৰা। কিন্তু সেই পদযাত্ৰাত আমাৰ অঞ্চলৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠ লগতে ছাত্ৰ ছাত্ৰী ডেকা আৰু আমাৰ স্থানীয় ক্লাবসমূহ বা আমি অনুষ্ঠানবিলাকক নিমন্ত্ৰণ দিছোঁ। কিন্তু সেই অনুষ্ঠানটোক সহযোগ যিয়ে কৰিব আচলতে সেইটো আটাইতকৈ খুব ডাঙৰ কথা বুলি ভাবিছোঁ, সেইটো হৈছে বঠা। আপোনালোকে জানে বঠাৰ খুব ভাল নিউজ কৰি থাকে আপোনালোকে, স্বেচ্ছাসেৱী সংস্থা আচলতে বঠা, আৰু তেওঁলোক বিশেষভাৱে সক্ষম আচলতে লোকসকলৰ এটা অনুষ্ঠান। তেওঁলোকে এই অনুষ্ঠানত আমাৰ লগত থাকিব। আৰু তাৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আমি ক্ৰীড়াৰ দ্বাৰা আচলতে সামাজিক এটা একতা ঐক্যবদ্ধভাৱে আমি থকাৰ কথাটো আমাৰ এইটো এটা অনুষ্ঠান, মানে আমাৰ সেই আপোনাৰ পদযাত্ৰাটোৰ উদ্দেশ্য। লগতে স্বাস্থ্য সজাগতা, পাৰিপাৰ্শ্বিক সজাগতা, ঐক্য শান্তিৰ সজাগতা, পৰিষ্কাৰ পৰিচ্ছন্নতা,
এই গোটেই বিষয়বিলাকক লৈ আমি বঠাৰ সহযোগত এটা আমি ৱাকাথন আছে, খোজকঢ়া আমাৰ এটা ৰাস্তা আছে, এনেকৈ কৰি আমি খোজকাঢ়িম। তাৰ জৰিয়তে আমি অসমবাসীক জনাব বিচাৰোঁ যে আমি বিশেষভাৱে সক্ষম সকলক লৈ সকলোকে লৈ আমি আমাৰ আচলতে এই যিটো এখন গ্ৰাম্য আদৰ্শ সমাজ বা আমাৰ এই অঞ্চলৰ পৰা আমাৰ যাতে সকলোকে আমি এটা মেছেজ দিব পাৰোঁ, তাৰ বাবে এটা অনুষ্ঠান ৰাখিছোঁ। আৰু শেষত আমি সেই 8:30-9টা বজাৰ ভিতৰতে বঠাৰ লগত আমি এটা মত বিনিময় অনুষ্ঠান ৰাখিছোঁ। তাত এটা টি পাৰ্টি হ'ব পুৱা, আৰু সেই অনুষ্ঠানটোতো মই ভাবোঁ আপোনালোক উপস্থিত থাকিলে আমাৰ খুব ভাল লাগিব।